হয় সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যৰ সকলো ৰাজনৈতিক দলৰ নেতাকৰ্মী ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। মোৰ সৈতে বৰ্তমান উপস্থিত আছে ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য তথা কাউন্সিলৰ পদৰ আশাবাদী প্ৰাৰ্থী ৰিজাজুল হক। মই ৰিজাজুল হকৰ সৈতে পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁ কিয় সাংবাদিক এৰি আচলতে ৰাজনৈতিক মঞ্চত ভৰি দিব বিচাৰিছে। পোনে পোনে আমি ৰিজাজুল হকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। হয় দাদা, কি ক'ব? যিহেতু আপুনি ফেকামাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য তথা কাউন্সিলৰ পদৰ পৰা নিৰ্বাচন খেলিব বিচাৰিছে। হয়, প্ৰথমতে আমি নতুন বছৰ আহি আছে, আগমুহূৰ্ততে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ চেনেলক আমি ধন্যবাদ জনাইছোঁ। আৰু অনাগত যিটো 5 বছৰত ফেকামাৰীত কোনো ফলাফল হোৱা নাইকিয়া উন্নতিৰ দিশত ক'বলৈ গ'লে আজি আমি আশা কৰিছোঁ যে আগন্তুক 5 বছৰত আমি নিৰ্বাচন খেলিম, প্ৰতিদ্বন্দ্বিতা কৰিম। আজি কাউন্সিলৰ পদৰ পৰা ইতিমধ্যে আমাৰ বাতৰি ইয়াৰ আগতে হৈ গৈছে, প্ৰকাশ পাইছে, ৰাইজে জানি পাইছে। আমি আশাবাদী কেণ্ডিডেট কংগ্ৰেছ দলৰ পৰা আমি টিকেটৰ বাবে আমি লাভ কৰিম বুলি আশাবাদী। আৰু যিহেতু ৰাস্তা ঘাট যিটো পৰিস্থিতি দেখিছোঁ, বিশেষকৈ ৰঙিপৰা গোটেই এটা ৰাস্তা 1 কিলোমিটাৰ ৰাস্তা, এইটো উন্নতি হোৱা নাইকিয়া, এইটো কাম কাজ হোৱা নাইকিয়া। আৰু আছে খাৰুৱাবান্ধা অঞ্চলত বিভিন্ন ঠাইত এনেকুৱা হৈছে পৰিস্থিতি। আমি চাইছোঁ, কেইবাৰো আমি গৈছোঁ পঞ্চায়তত, কিন্তু কাম কাজ সঠিকভাৱে হোৱা নাই। কিন্তু অনাগত দিনত আমি যিবিলাক সমস্যা ৰাইজৰ বাবে আমি থিয় হ'ম। আৰু আমি যিহেতু দুখীয়া আৰু দুখীয়া দৰিদ্ৰতা মানুহক আমি সেৱা কৰি যাম, এইটো আমাৰ প্ৰতিশ্ৰুতি। আৰু আপুনি সাংবাদিক হৈ কিয় ৰাজনীতিত গ'ল? সাংবাদিক এটা হয়, সাংবাদিক মই হওক, কিন্তু এতিয়া মই ৰাজনীতিক পদত আমি থিয় হ'ম। আপুনি কোন দলৰ পৰা টিকট বিচাৰিছে? আমি কংগ্ৰেছৰ পৰা আশাবাদী হৈ আছোঁ। আৰু মোৰ গ্ৰাম খাৰুৱাবান্ধা হয় গাঁওখনৰ নাম। আৰু যিহেতু বিভিন্ন সমস্যা ৰাজ্যৰ আমি সমাধান কৰি যাম। আপোনাৰ আশা কি কি? আমাৰ আশা যে ৰাইজৰ কাম কাজ কৰিবলৈ শিক্ষা দীক্ষা ক্ষেত্ৰত যথেষ্ট উন্নতি হোৱা নাই, কিন্তু উন্নতিৰ দিশত আমি আগবাঢ়ি যাম। আপুনি জয়লাভ কৰিবনে খেলিলে? হয়, ৰাইজে যদি আমাক যদি ছাপোৰ্ট দিয়ে, আজি প্ৰচাৰ হৈ আছে মিডিয়াৰ মাধ্যমেৰে, যদি ৰাইজে আমাক যদি ছাপোৰ্ট দিয়ে তেনেহ'লে আমি জিকাৰ সম্ভাৱনা আছে। হয়, আছিল ৰিজাজুল হকৰ মন্তব্য। আচলতে তেওঁ সাংবাদিক এৰি আচলতে ৰাজনৈতিক মঞ্চত ভৰি দিব বিচাৰিছে। আগন্তুক যি পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনত ফেকামাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য তথা কাউন্সিলৰ পদৰ বাবে কংগ্ৰেছ দলৰ পৰা তেওঁ আশাবাদী প্ৰাৰ্থী। আৰু শেহতীয়াকৈ আচলতে কংগ্ৰেছ দলে তথা ফেকামাৰী গাঁও পঞ্চায়ত সমূহৰ ৰাইজে সাংবাদিক ৰিজাজুল হকক আচলতে কেনেধৰণে আঁকোৱালি লয়, এয়া কোনো পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। এই মুহূৰ্তত হাটচিংমাৰীৰ পৰা মই আব্দুল্লা শ্বেখ, NC24।